চৰকাৰী চাকৰি বাদ দিছোঁ আৰু চাকৰি বিচাৰি আছিলোঁ নাপায় আপোনাৰ এই ব্যৱসায়ী মই হেৰি বুলি ধৰি লোৱা স্বাস্থ্যমূলক বুলি মাহে মোৰ 20-30 হাজাৰ টকা ইয়াৰ পৰা আহি আছে মই চৰকাৰী চাকৰি বাদ দিছোঁ আৰু চৰকাৰী চাকৰিয়ে জীৱনৰ সৰ্বোচ্চ হ'ব যে নোৱাৰে তাকেই প্ৰমাণ কৰিছে লাহোৱালৰ দুই উচ্চ শিক্ষিত ভাতৃয়ে ফলমূলৰ ব্যৱসায়েৰে জীৱন জীয়াৰ সপোন দেখা দুই ভাতৃ দেখাত যেন এখন সাধাৰণ ছবিৰ দৰেই লাগিব কিন্তু ইয়াৰ আঁৰত লুকাই আছে এক প্ৰেৰণাদায়ক কাহিনী ডিব্ৰুগড় জিলাৰ লাহোৱালৰ দুই শিক্ষিত ভাতৃ জুন দত্ত আৰু নিতু দত্তৰ কৰ্মসংস্কৃতিয়ে বহু নিবনুৱাৰ জীৱনলৈ এতিয়া আনিছে আশাৰ ৰেঙনি এদিন সপোন দেখিছিল দুই ভাতৃয়ে পঢ়ি শুনি এটা চৰকাৰী সংস্থাপন লাভ কৰিব আৰু নিজৰ ঘৰখন সুন্দৰকৈ পৰিচালনা কৰিব কিন্তু সেই সময় এতিয়া উকলিল চৰকাৰী চাকৰিৰ পিছত সময় অপব্যয় নকৰাকৈ দুই ভাতৃয়ে এদিন মনোনিৱেশ কৰিলে ব্যৱসায়িক ক্ষেত্ৰত লাহোৱালৰ হাটখোলা গাঁৱৰ এই ভাতৃদ্বয়ে বিগত 20টাকৈ বৰ্ষ অশেষ সংগ্ৰামৰ মাজত আগবঢ়াই লৈ গৈছে নিজৰ ব্যৱসায় যেতিয়া ৰাজ্যৰ শিক্ষিত যুৱ সমাজে এটা চৰকাৰী চাকৰিৰ বাবে হাবাথুৰি খাই সময় নষ্ট কৰি আছে তেনে সময়তে লাহোৱালৰ এই দুই স্নাতক ডিগ্ৰীধাৰী ভাতৃয়ে প্ৰমাণ কৰিছে যে আত্মনিৰ্ভৰশীল হ'বলৈ হ'লে লাগিব একাগ্ৰতা ধৈৰ্য বিভিন্ন ধৰণৰ ফলমূলৰ ব্যৱসায়েৰে দুয়ো ভাতৃয়ে সপোনৰ পথ গঢ়িছে একেলগে ডিব্ৰুগড়ৰ অন্য বজাৰত তুলনামূলকভাৱে অধিক দামত বিক্ৰী হোৱা ফলমূল তেওঁলোকে বিক্ৰী কৰে অতি সুলভ মূল্যতে এয়া আমাৰ ঘোৰামা তিনিআলি জয়পুৰ ৰোড ইয়াত এখনি সৰু প্ৰথম আৰম্ভ কৰিছোঁ আৰু প্ৰথমে সৰু দোকান এখন দি ৰাইজৰ আশীৰ্বাদত লাহে লাহে এপদকৈ ওপৰলৈ উঠিছোঁ আৰু গৰম চেন্নাই দিছে ৰাইজে তাই মোৰ ব্যৱসায় ক'ব গ'লে প্ৰথম ফলমূল দোকান নহয় প্ৰথম চব্জি বিকিলোঁ নানা ধৰণৰ বিকিলোঁ আজি 19-20 বছৰ ব্যৱসায় কৰি আছোঁ ঘৰৰ মা দেউতাৰ লগত আজি সংসাৰ এখনো আগবঢ়ালোঁ এয়া চলি আছোঁ আৰু এনেকৈ তেখেত মানে পঢ়া শুনা কৰি কিনে আজি চাকৰি নাপালে সেই গতিকে তেওঁ বেপাৰ বাণিজ্য কৰিবলৈ এইখিনি হেৰি কৰিছে আৰু ইয়াতে আমাৰ মানে 27 নং ৰাষ্ট্ৰীয় ঘাইপথৰ জয়পুৰ আলিতে তেওঁ এখন দোকান দি স্বাৱলম্বী হৈছে ডিব্ৰুগড়তকৈ আমাৰ ইয়াত ফল মূলখিনিও সস্তাত পাইছোঁ আপোনাৰ সপোন আহিলে মই কিমান কৰিম চাকৰিৰ পকৰত দৌৰি হেৰি কৰি ঘূৰি থাকিম মোৰ নিজকে এদিন গোটৰ পৰা লৈ মেলি মই ব্যৱসায়টো ডাঙৰ কৰি আপোনাৰ বন্ধন বেংকৰ লোন লৈ মই ইয়াৰ ব্যৱসায়টো আপোনাৰ ডাঙৰ কৰিবলৈ আৰম্ভণি কৰিলোঁ ফলত গ্ৰাম্যাঞ্চলৰ গ্ৰাহকে লাভান্বিত হোৱাৰ লগতে দুই ভাতৃৰ ফলমূলৰ ব্যৱসায়ে লাভ কৰিছে ৰাইজৰ বিশেষ সমাদৰ এই ফলমূলৰ ব্যৱসায়েৰে এতিয়া ভাতৃদ্বয়ে মাহিলী চৰকাৰী চাকৰিতকৈ অধিক টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে সেয়েহে জুন আৰু নিতুৱে চৰকাৰী চাকৰিৰ সপোন ত্যাগ কৰি বৰ্তমান একাগ্ৰতাৰে কৰি গৈছে ব্যৱসায় আৰু নিজৰ বলত হৈছে আত্মনিৰ্ভৰশীল